ইমান নিষ্ঠুৰ হলে কৰিব পাৰে এনে কাম দুবিঘা ভূমিৰ খেতি তহিলং কৰিলে দুষ্কৃতিকাৰীয়ে আৰক্ষীৰ পৰা সহায় নোপোৱাৰ অভিযোগ ফুলি উঠা জিকা লহপহকৈ বাঢ়ি অহা নহৰু বন্ধাকবি ব্ৰকলিকে ধৰি কেইবাবিধো ফুলিবলৈ ধৰা পাচলি ছিঙি আহৰিক তৃপ্তি লাভ কৰিলে একাংশই হয় মঙলদৈ গোসাইগাঁৱৰ দুলাল সন্যাসী আৰু কুমলা সন্যাসীৰ প্ৰায় দুবিঘা ভূমিৰ কৃষি বৃহস্পতিবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে কাটি তহিলং কৰিলে উল্লেখ্য যে মাত্ৰ দুমাহৰ পূৰ্বেই একেডৰা খেতিতেই তেওঁলোকে ৰোপণ কৰিছিল লাও পুলি কিন্তু সেই লাও পুলি একেদৰেই কাটি পেলাইছিল কোনো অজ্ঞাত লোকে মোৰ হাজবেণ্ডৰ নাম দুলাল সন্যাসী তাৰমানে ঘৰটো কমাৰ পৰা গোসাইগাঁও মই যোৱাবাৰ মানে নহয় এই আহিনত মই লাও লগাইছিলোঁ 1 বিঘা সেইখিনি কাটিলে কাটাৰ পিছত আৰু নেক্সট বাৰ মই জিকা লগাইছোঁ ভুল লগাইছোঁ নেহেৰু লগাইছোঁ কপি লগাইছোঁ লগোৱাৰ পিছত কালি ৰাতি সেইখিনিও কাটি দিলে মই যোৱাবাৰ পুলিচৰ তাত কৈছোঁ যে আপোনালোকে কিবা কৰি মোক তদন্ত কৰি দিয়ক পুলিচে কৈছে মানুহ ধৰি দিয়ক মই মানুহ নোকোৱাৰ পৰা ধৰিম পুলিচে তদন্ত নললে এতিয়া মই এইবাৰো কৰিছোঁ এইবাৰো কৰিলে মই বাৰে বাৰে যদি এনেকৈ কয় মই ল'ৰা দুটাক লৈ কেনেকৈ চলিম এতিয়া আপোনালোকে কিবা কৰি হ'লে মোক মানুহটো ধৰি দিয়ক সেইটোৱে আমাৰ লাগে আৰু বেলেগ একো নালাগে নহ'লে মোৰ চলা ৰাস্তাই নাই এতিয়া মই সুদতহে পইচা লৈছোঁ লৈ এইবাৰ সুদত পইচা লৈ মই এইখিনি খেতি কৰিলোঁ এইখিনিও মোৰ শেষ কৰি দিলে এতিয়া মোৰ উপায় কি আপোনালোকে কওকচোন পুলিচেতো তদন্ত নলয় মই বাৰে বাৰে থানাত যাই এজাহাৰ দি থৈ আহিলোঁ এইবাৰো মোৰ তদন্ত একো লোৱা নাই এতিয়া মই কি কৰিম সেইটোৱে মোৰ লাগে আপোনালোকে কি কৰিব কৰক জিকা আছিলে ভুল আছিলে নেহেৰু আছিলে বকলি কপি আছিলে বন্ধাকবি আছিলে গোটেইখিনি উঠাই দিলে চিঙি পেলাইছে কাটি পেলাইছে উঠালি উগাই থৈ দিছে মই তেতিয়া কি কৰিম কওকচোন সেইখিনি খেতি মোৰ এনেকৈ নষ্ট কৰিলে অৱস্থা আমি 1.5 বিঘামান কবি আছিল 1.5 বিঘা আৰু হেৰি কি কয় জিকা টিকা লৈ 2 বিঘাহে মান হ'ব গোটেইখিনি উঠালি থৈ দিলে লাভ 1 বিঘা পুলিচক মই কৈছোঁ কোৱাৰ পিছত পুলিচে মই কৈছে আপুনি মানুহ ধৰি দিয়ক মই কৈছোঁ মানুহটো মই দেখা নাই এতিয়া কাকনো ধৰি দিম পিছে কৈছে ধৰি নেদিলে মই কেনেকৈ কি কৰিম ধৰি দিলে মই তদন্ত হেৰি কৰি দিলোঁ হয় আপোনাক তদন্ত কৰি দিলোঁ হয় মানে পুলিচে কোনো গুৰুত্বই লোৱা নাই তেতিয়া সেই সময়ত দুলাল সন্যাসীৰ পৰিয়ালে মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল বিচাৰিছিল উচিত বিচাৰ কিন্তু এই পৰ্যন্ত নাপালে কোনো ধৰণৰ সুফল তাৰ মাজতেই বৃহস্পতিবাৰে নিশা পুনৰ সংঘটিত হ'ল একেই ঘটনা 2 মাহ আগত এইখিনি একে স্থানতে কবি খেতি কৰিছিলে এওঁলোকে গোটেই পানীলাও খেতিখিনি তেওঁলোকে দুষ্কৃতিকাৰীয়ে গোটেই কাটি ভাঙি চিঙি লণ্ডভণ্ড কৰিছে এইবাৰ ঠিক সেই একে স্থানতে জিকা তাৰপিছত এইটো কবি নহৰু ভোল গোটাইখিনি দুষ্কৃতিকাৰীয়ে কাটি ছিন্ন কৰিছে গতিকে অতি দুখদায়ক আমি যোৱাবাৰ পানীলাও খেতি নষ্ট হওঁতে আমি প্ৰশাসনৰ ওচৰত চাপিছিলোঁ তেওঁলোকে কৈছে যে চোৰ ধৰি দিয়ক গতিকে আমি ক'ৰ পৰা চোৰ ধৰিম আমাৰতো চোৰ ধৰিবৰ আমাৰ ক্ষমতা নাই গতিকে এইবাৰো আমি প্ৰশাসনক এতিয়া জনাইছোঁ কিন্তু প্ৰশাসনে এইবাৰ সেইটোৱে কথা গতিকে আমি কি কৰিম যদি প্ৰশাসনে ধৰিবই নোৱাৰে তেনেহ'লেতো আমাৰ নিৰুপায় আজি এই দুখীয়া পৰিয়ালটোৱে লাখ টকা খৰচ কৰি কিনে খেতি কৰিছে গতিকে আজি তেওঁলোকৰ যদি কিবা এটা হৈ যায় এতিয়া কি সেইটো কোনে হেৰি কৰিব গতিকে আমি সদায় ৰাইজক প্ৰশাসনক আপোনালোকক মিডিয়াৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ গতিকে এই দুষ্কৃতিকাৰীক যেনে তেনে ধৰি দিয়াৰ ব্যৱস্থা কৰক উল্লেখ্য যে মূৰৰ ঘাম মাটিত পেলাই সাঁচতীয়া ধন ব্যয় কৰি এডৰা খেতি কৰাৰ পাছত এইদৰে দুষ্কৃতিকাৰীৰ কবলত পৰি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে কৃষক পৰিয়ালটোৱে এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা কি হ'ব সেয়াও হ'ব লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মঙলদৈ